নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল এআইডিএফ দলৰ বিধায়ক আমিনুল ইছলামক মাদ্ৰাছা বন্ধ কৰাৰ হিমন্ত বিশ্ব শৰ্মাই যি ঘোষণা কৰিছিল সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে এআইডিএফ দলৰ বিধায়ক আমিনুল ইছলামে আমিনুল ইছলামৰ ফালৰ পৰা কোৱা হৈছে যে পৃথিৱীৰ কোনো শক্তিয়ে কুৰানৰ বাণী আৰু শিক্ষা বন্ধ কৰিব নোৱাৰে বিশ্বৰ বহুকেইখন পাৱাৰফুল দেখে কুৰানৰ শিক্ষা বন্ধ কৰাৰ বাবে চেষ্টা কৰিছিল কিন্তু হেয়া নোৱাৰিলে আৰু সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই অপচেষ্টা নকৰাই ভাল এই অপচেষ্টা কৰি কোনো ধৰণৰ লাভ নাই হিমন্ত বিশ্ব শৰ্মাৰ মাদ্ৰাছা শিক্ষা আমাক লাগিবই এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে আমিনুল ইছলামে এই মুহূৰ্তত লৈ আইছো এই ডাঙৰ খবৰ পৃথিৱীৰ কোনো শক্তিয়ে কুৰানৰ বাণী শিক্ষা বন্ধ কৰিব নোৱাৰে 1500 বছৰে কুৰানৰ শিক্ষা বন্ধ কৰাৰ অপচেষ্টা এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ভূবিজ্ঞান পদাৰ্থ বিজ্ঞান জীৱ বিজ্ঞান সমুদ্ৰ বিজ্ঞান জান্নাত জাহান্নাম সকলো কুৰানত আছে আৰু কুৰানৰ শিক্ষাটো আমাক দৰকাৰ মাদ্ৰাছা শিক্ষা বন্ধৰ অপচেষ্টা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি লাভ নাই বিশ্বৰ বহু সুপাৰ পাৱাৰ দেখে কুৰান শিক্ষা বন্ধ কৰিব নোৱাৰিলে চেষ্টা কৰিছিল বিফল হল নোৱাৰিলে ইছলাম ধৰ্মৰ আগ্ৰাখন কোনেও বন্ধ কৰিব নোৱাৰে বুলি স্পষ্ট ৰূপত মন্তব্য প্ৰকাশ কৰিছে বিধায়ক আমিনুল ইছলামে সমাজত কেনেকৈ শান্তি শৃংখলা বজাই ৰাখিব পাৰি তাৰ সকলো শিক্ষা মাদ্ৰাছা দিয়া হয় আৰু মাদ্ৰাছা শিক্ষা আমাক লাগিবই বুলি মন্তব্য প্ৰকাশ কৰিছে বিধায়ক আমিনুল ইছলামে যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰি ঘোষণা কৰিছিল যে অসমত যি কেখন মাদ্ৰাছা বাকি আছে গৈ সেই সকলোবোৰ মাদ্ৰাছা একেবাৰে বন্ধ কৰি পেলোৱা হ'ব ইতিমধ্যে 6খন মাদ্ৰাছা বন্ধ কৰি দিয়া হৈছে আৰু বাকি থকা মাদ্ৰাছা সমূহ বন্ধ কৰি দিয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই যি মন্তব্য তাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশেষকৈ এআইডিএফ দলৰ বিধায়কসকলে উভতি ধৰিছে হিমন্ত বিশ্ব শৰ্মাক আমিনুল ইছলামৰ ফালৰ পৰা কোৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মাই কুৰান শিক্ষা বা মাদ্ৰাছা বন্ধ কৰাৰ অপচেষ্টা কৰি লাভ নাই কাৰণ পৃথিৱীৰ কোনো শক্তিয়ে কুৰানৰ বাণী শিক্ষা বন্ধ কৰিব নোৱাৰে আমাক মাদ্ৰাছা শিক্ষা লাগিব এই মুহূৰ্তত আমিনুল ইছলামৰ ভাষ্য আমাৰ লগত আছে কি কৈছে শুনোৱা মন্ত্ৰীয়ে এই কথাটো জানি ৰখা উচিত যে পৃথিৱীৰ বুকুত ইছলাম ধৰ্মই একমাত্ৰ ধৰ্ম যি ধৰ্মত মানুহে পেচাব পায়খানাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰ পৰিচালনালৈকে থকা খোৱা উঠা বহা মানুহৰ লগত চাল চলন ব্যৱসায় বাণিজ্য চাকৰি তাৰপিছত বিভিন্ন ধৰণৰ মানুহৰ জীৱনৰ প্ৰত্যেকটো পদক্ষেপত কি কাম কেনেকৈ কৰিব লাগিব কেনেকৈ উঠিব লাগিব কেনেকৈ বহিব লাগে কেনেকৈ কথা পাতিব লাগে বিয়া বাৰু প্ৰত্যেকটো কথাত কুৰান হাদিছৰ ধৰ্মীয় নিৰ্দেশনা আছে মানুহৰ নিজৰ ইচ্ছামতে একো কৰিব নোৱাৰে প্ৰত্যেকটো কথা ধৰ্মীয় বিধি নিষেধ তাত দিয়া আছে একমাত্ৰ ধৰ্ম ইছলাম গতিকে এই ধৰ্মৰ এই নীতি নিয়মবিলাক কুৰান হাদিছৰ আলোকত প্ৰত্যেকটো কথা মানুহে কেনেকৈ জীৱন ধাৰণ কৰিব কেনেকৈ সমাজত শান্তি শৃংখলা আহিব এই সকলোবিলাক কথা মাদ্ৰাছাত শিক্ষা দিয়া হয় আৰু সমাজৰ পৰা 2-4জন লোক তেওঁলোক আলিম হিচাপে শিক্ষিত হৈ আহি বাকী মানুহক এই কথাবিলাক জনায় আৰু বাকী মানুহসকলে আলিমসকলৰ পৰা শিকি বুজি লয় কোনটো কাম কেনেকৈ কৰিব লাগে ধৰ্মীয় ৰীতি নীতিবিলাক তেওঁলোকে আলিমৰ পৰা শিকি লয় গতিকে মাদ্ৰাছাটো অপৰিহাৰ্য ইছলাম ধৰ্ম মাদ্ৰাছা শিক্ষা আৰু ধৰ্মীয় শিক্ষাটো থাকিবই আৰু লাগিবই আৰু এই যে মাদ্ৰাছা শিক্ষা আৰু কুৰানৰ শিক্ষা বন্ধ কৰাৰ যিটো অপচেষ্টা এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম আৰম্ভ কৰা নাই এইটো 1000 বছৰ পূৰ্বে যেতিয়া কুৰান অৱতীৰ্ণ হৈছিল আমাৰ নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত কুৰান যেতিয়া নাজিল হৈছিল তেতিয়াই কিন্তু কুৰানৰ শিক্ষা যাতে মানুহৰ ওচৰত যাব নোৱাৰে কুৰানৰ শিক্ষা বন্ধ কৰাৰ কাৰণে তেতিয়াই আবু জেহেল উতবা আবু লাহাব সাইবা তাৰপিছত ওয়ালিদ বিন মুগিৰা এনেকুৱা যিসকল নেতৃস্থানীয় তাৰ কুৰাইশসকল আছিল তেতিয়াই তেওঁলোকে কিন্তু এইটো সৰ্বাত্মক প্ৰচেষ্টা কৰিছিল যাতে এই কুৰানৰ বাণীবিলাক মানুহৰ ওচৰলৈ যাব নোৱাৰে আৰু সেইকাৰণে তেওঁলোকে কি কৰিছিল আৰবৰ প্ৰত্যেকজন মানুহৰ ওচৰত গৈ পেলাই কৈছিল যে মুহাম্মদ এজন পাগল হৈ গ'ল
তেও যাদুকৰ, তেওঁৰ ওচৰত নাযাবা, তেওঁৰ কোৰআনৰ বাণী নুশুনিবা। আৰু আৰবৰ বা অন্যান্য দেশৰ পৰা মক্কালৈ যিমান মানুহ আহিছিল, সেই মানুহসকলৰ ওচৰত আগতীয়াকৈ তেওঁলোকে গৈ পেলাই কৈছিল যে তোমালোকে ইয়াত মুহাম্মদ নামৰ এজন মানুহ আছে, তেওঁৰ ওচৰত নাযাবা, তেওঁৰ কথা নুশুনিবা, তেওঁ যাদুকৰ হয়, আৰু তোমালোকে কাণত আঙুলি দি ৰাখিবা তেওঁৰ ওচৰত গলে। কাৰণ এই কথাটো তেওঁলোকে জানিছিল যে যিজন মানুহে কোৰআনৰ কথাবিলাক শুনে তেওঁৱে ইছলাম ধৰ্ম গ্ৰহণ কৰে। কাৰণ এই কোৰআনৰ বাণীত ইয়াত যিটো মানৱ সভ্যতাৰ ইতিহাস, তাৰপিছত যিটো ইয়াত আছে ভূবিজ্ঞান, পদাৰ্থ বিজ্ঞান, নভোমণ্ডল, ভূমণ্ডল, সমুদ্ৰ বিজ্ঞান, তাৰপিছত জীৱ বিজ্ঞানৰ যিমান কথাবিলাক ইনফৰমেশ্যন দিয়া আছে, তাৰপিছতে ইহকাল, পৰকাল, মৃত্যু পৰৱৰ্তী জীৱন, জান্নাত জাহান্নামৰ যিবিলাক ইনফৰমেশ্যন কোৰআনত দিয়া হৈছে, যোনেই শুনে তেওঁ জানে যে এই কথাবিলাক কোনো মানুহে সৃষ্টি কৰিব পৰা কথা নহয়। আৰু দ্বিতীয় কথাটো হ'ল যে কোৰআনৰ যিটো বাক্য শৈলী, বাক্যৰ গঠন প্ৰক্ৰিয়া আৰু যিটো ব্যাকৰণ শৈলী আৰু উচ্চ স্তৰৰ যিটো ভাষা ইয়াত ব্যৱহাৰ কৰা হৈছে, এই ভাষা আৰু এনেধৰণৰ বাক্য শৈলী, কথন শৈলী কোনো মানুহে সাহিত্যিক কবিসকলে সৃষ্টি কৰাটো সম্ভৱপৰ নহয়। আৰু তাৰোপৰি হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আছিল নিৰক্ষৰ, তেখেতে কোনোদিন আনুষ্ঠানিক লিখা পঢ়া কৰা নাই। গতিকে তেখেতৰ নিচিনা এজন মানুহৰ পক্ষে ইমান উচ্চ স্তৰৰ ভাষা আৰু সাহিত্য সম্ভাৰ থকা আৰু ইমান ধৰণৰ জ্ঞান সম্ভাৰ থকা মানুহে নজনা কথাবিলাক, বিভিন্ন বিষয়ৰ কথাবিলাক তেওঁৰ পক্ষে ৰচনা কৰা সম্ভৱ নহয়। এই কথাটো যোনেই শুনিছিল, এই সুললিত কোৰআন শুনিয়েই তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। আৰু এই কথাটো যেতিয়া আবু জেহেল, উতবা চাহিবাহঁতে গম পালে যে কোৰআনৰ কথা যোনেই শুনে তেওঁই ইছলাম ধৰ্ম গ্ৰহণ কৰে, সেইকাৰণে তেওঁলোকে সকলো মানুহক ওচৰত গৈ পেলাই কৈছিল যে তোমালোকে মুহাম্মদৰ কথা নুশুনিবা, তেওঁৰ ওচৰত নাযাবা। বাহিৰৰ মানুহবিলাকক যেতিয়া কৈছিল তোমালোকে এই মানুহজনৰ ওচৰত নাযাবা, কাণত আঙুলি দি ৰাখিবা, এই মানুহজনৰ ওচৰত যাওঁচোন, গৈ পেলাই শুনো তেওঁ কি কয়। বাহিৰৰ মানুহ আহি পেলাই যেতিয়া তেওঁৰ কথা শুনিছিল, বহুতে কিন্তু তেতিয়া লগে লগে কলিমা পঢ়ি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। ইমান চেষ্টা তেওঁলোকে কৰিছিল কোৰআনৰ বাণী যাতে মানুহৰ কাণলৈকে নাযায়, তাৰ পিছতো এইটো ক্ৰমান্বয়ে লাহে লাহে মানুহে গ্ৰহণ কৰিব ধৰিলে। বহুত মানুহক যিসকলে কোৰআনৰ বাণী বিশ্বাস কৰি মুছলমান হ'ল, তেওঁলোকক আনি অকথ্য নিৰ্যাতন কৰা হ'ল, তেওঁলোকক মৰুভূমিৰ উত্তপ্ত বালিৰ ওপৰত শুৱাই বুকুত পাথৰ হেঁচা দি নিৰ্যাতন কৰা হ'ল, বহুতক হত্যা কৰা হ'ল। তাৰ পিছতো তেওঁলোকে ধৰ্ম ত্যাগ নকৰে। শেষত তেওঁলোকক আৰবৰ মক্কাৰ পৰা খেদি দিয়া হ'ল, মদিনালৈ গুচি গ'ল সকলোৱে। তাৰ পিছতো এটা সময়ত পাৰস্য সাম্ৰাজ্য আৰু ৰোমান সাম্ৰাজ্য তেতিয়া বিশ্বৰ দুটা ছুপাৰ পাৱাৰ আছিল, আটাইতকৈ পৰাশক্তি আছিল। সেই দুটাও বহুত চেষ্টা কৰিলে, ইছলাম ধৰ্মৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰিলে। এটা সময়ত গৈ সমগ্ৰ মধ্যপ্ৰাচ্য, মধ্য এছিয়া, দক্ষিণ এছিয়া, তাৰপিছত আফ্ৰিকা আৰু পূব ইউৰোপৰ প্ৰায় 2/3 পৃথিৱীৰ বুকুত কিন্তু এই কোৰআনৰ বাণী গৈ পালে আৰু মানুহে ইছলাম গ্ৰহণ কৰিলে। গতিকে এই অপচেষ্টাটো 1500 বছৰ ধৰিয়েই চলি আছে, যাতে কোৰআনৰ বাণী কেনেকৈ বন্ধ কৰিব পাৰি, মানুহৰ ওচৰত যাতে নাযায়। এইটো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়াহে তেওঁ আৰম্ভ কৰিছে, কিন্তু 1500 বছৰেই এনেকুৱা হাজাৰ হাজাৰ নেতাই, হাজাৰ হাজাৰ লোকে অপচেষ্টা কৰি আছিল যাতে কোৰআনৰ শিক্ষাটো কেনেকৈ বন্ধ কৰিব পৰা যায়, যাতে মানুহৰ ওচৰত যাব নোৱাৰে। কিন্তু এইটো কোনেও বন্ধ কৰিব পৰা নাই। এই শাশ্বত সত্য যিটো আল্লাহৰ যিটো বাণী নিৰ্দেশনা, সেইটো গৈ পেলাই মানুহৰ কৰ্ণকুহৰত গৈ পাইছেই। আৰু আজিৰ দিনলৈকে প্ৰায় 200 কোটি মানুহে এই কোৰআনৰ বাণী গ্ৰহণ কৰি তেওঁলোক ইছলাম ধৰ্ম তেওঁলোকে গ্ৰহণ কৰি আজি মুছলমান হিচাপে পৃথিৱীত তেওঁলোকে জীৱন ধাৰণ কৰি আছে। গতিকে আমি এই কথাটো তেখেতক কম যে এই অপচেষ্টা আপুনি নকৰিব, কাৰণ এইটো এই 1500 বছৰ আগৰ পৰাই বিশ্বৰ ছুপাৰ পাৱাৰ বিলাকে বহুত চেষ্টা কৰিছে, কিন্তু কোৰআনৰ শিক্ষাটো বন্ধ কৰিব পৰা নাই আৰু মানুহৰ ওচৰত এই বাণীটো গৈ পাইছেই। গতিকে এইবিলাক অপচেষ্টা কৰাৰ পৰিৱৰ্তে ইয়াত সকলো জাতি ধৰ্মৰ মানুহ কেনেকৈ সম্প্ৰীতিৰে বসবাস কৰিব, সকলোকে লৈ মুখ্যমন্ত্ৰীয়ে এই কথাটো জানি ৰখা উচিত যে পৃথিৱীৰ বুকুত ইছলাম ধৰ্মই একমাত্ৰ ধৰ্ম, যি ধৰ্মত মানুহে পেচাব পায়খানাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰ পৰিচালনালৈকে থকা খোৱা, উঠা বহা, মানুহৰ লগত চাল চলন, ব্যৱসায় বাণিজ্য, চাকৰি, তাৰপিছত বিভিন্ন ধৰণৰ মানুহৰ জীৱনৰ প্ৰত্যেকটো পদক্ষেপত কি কাম কেনেকৈ কৰিব লাগিব, কেনেকৈ উঠিব লাগিব, কেনেকৈ বহিব লাগে, কেনেকৈ কথা পাতিব লাগে,
বিয়া বাৰু প্ৰত্যেকটো কথাত কুৰাণ হাদিছৰ ধৰ্মীয় নিৰ্দেশনা আছে। মানুহৰ নিজৰ ইচ্ছামতে একো কৰিব নোৱাৰে। প্ৰত্যেকটো কথা ধৰ্মীয় বিধি নিষেধ তাত দিয়া আছে। একমাত্ৰ ধৰ্ম ইছলাম। গতিকে এই ধৰ্মৰ এই নীতি নিয়মবিলাক কুৰাণ হাদিছৰ আলোকত প্ৰত্যেকটো কথা মানুহে কেনেকৈ জীৱন ধাৰণ কৰিব, কেনেকৈ সমাজত শান্তি শৃংখলা আহিব, এই সকলোবিলাক কথা মাদ্ৰাছাত শিক্ষা দিয়া হয়। আৰু সমাজৰ পৰা 2-4জন লোক তেওঁলোক আলিম হিচাপে শিক্ষিত হৈ আহি বাকী মানুহক এই কথাবিলাক জনায় আৰু বাকী মানুহসকলে আলিমসকলৰ পৰা শিকি বুজি লয়। কোনটো কাম কেনেকৈ কৰিব লাগে, ধৰ্মীয় ৰীতি নীতিবিলাক তেওঁলোকে আলিমৰ পৰা শিকি লয়। গতিকে মাদ্ৰাছাটো অপৰিহাৰ্য ইছলাম ধৰ্ম